हेलो गाइस, गुड मॉर्निंग। ঈদ মুবাৰক চবকে। আজি নামাজ পঢ়ি আহিলোঁ। আহি পেলাই গণেশগুৰি এবাৰ ঘূৰিবলৈ আহিছিলোঁ। এটা ভাড়া লাগিল সৰু সুৰা। আজি ভাড়া নেমাওঁ বুলি ভাবিছিলোঁ, নাই গাড়ীও ইমান নাই কাৰণে এটা বুকিং আহিল, একচেপ্ট কৰিলোঁ। 100 টকাৰ মানে 92 হৈছে, 100 টকা দি থৈ গৈছে, ভালেই হৈছে। আৰু বৰ্তমান মই আছোঁ গণেশগুৰি পূৰা খালী হৈ আছে। মই দেখাইছোঁ, চাই লওকচোন আজি কেনেকুৱা পৰিস্থিতি হৈ আছে গণেশগুৰি। আৰু গণেশগুৰি চাওকচোন, কোনো ধৰণৰ গাড়ীয়ে নাইকিয়া। যি দুই এখন চলি আছে, এখন চলি আছে আপোনাৰ এইটো বাছ আছে আৰু এখন অটো, আৰু এইফালে এখন অটো আছে। মানে গোটেইটো খালী হৈ আছে। তাতে আকৌ মই বহিছিলোঁ এইটো চাহ খাবৰ কাৰণে। ইয়াত চাহৰ দোকান আছে, চাহটো খাই লওঁ, আপোনালোককো দেখাই দিওঁ। তাকে আজি ভালেই হ'ব লাগিছে। ভাড়া পোৱাটো ইচ্ছা নাই, যি ভাড়া পোৱা যায়, কিন্তু বহুত ভাড়া পোৱা যাব। তাকে ভাবি আছোঁ কি কৰা যায়। ঈদৰ দিন চাওঁ, ট্ৰাই কৰি যদিহে ভাড়া আহে। ভাবিছিলোঁ ভাড়া নেমাওঁ বুলি, বুকিং বাজিয়ে আছে, উপায় নাই, একচেপ্ট কৰিলোঁ আকৌ এটা। তো বেলতলা যাব, তাতে গৈ পিক আপ কৰোঁ আৰু এনেই বহি দিলা। এজনী বাইদেউক ড্ৰপ কৰালোঁ বৰ্তমান। তো হস্পিটেল আহিছে, গণেশগুৰিৰ পৰা আহিছে। তো খানাপাৰা যোনটো হস্পিটেল আছে ইয়াত আহি ড্ৰপ কৰালোঁ। এইটো ভাড়াত পালোঁ মই 93। টোটেল দুটা হ'ল, বহনি হৈ গ'ল আজি। দুটা ভাড়াত 185 মান হৈছে চাগে। আৰু ভাড়াটো আহিবই আজি, কাৰণ গাড়ী ইমান নাই না। আৰু এটা বুকিং লাগিছে, আহি পেলাই মই পিক আপ লোকেশ্যনতে আছোঁহি। এইটো বেলতলা যাব, 80 টকীয়া ভাড়া। মই ড্ৰপ কৰিলোঁ, তাৰপিছত দেখাই আছোঁ 80 টকা। মানুহজনক আহি পেলাই ড্ৰপ কৰালোঁ বেলতলা তিনিআলিত। বিল হৈছিল 83। বুকিং আহি আছে, বিল হৈছিল 83 আৰু 80 টকা দি গ'ল। তেওঁ খুচুৰা নাছিল। ভাড়া আজি বহুত আহি আছে, কিন্তু একচেপ্ট কৰা নাই। এই ওচৰ ভাড়া কেইটামান নাই, গুচি যাব। গাড়ী নাই, এইফালে ভাড়াই ভাড়া, এইফালে গাড়ী মাত্ৰ এখন, এচিড আৰু এখন দুখন। অটোবিলাক আজি নাই প্ৰায়ভাগ। গাড়ী এটা বুকিং লাগিছে, বুকিংটো 1.5 কিলোমিটাৰ দূৰত আছে। মই তাকে পিক আপ কৰিব গৈ আছোঁ। এইটো ওচৰতে যাব, সেইটো কাৰণে একচেপ্ট কৰিলোঁ। বিষ্ণুপুৰ বাইলেন নম্বৰ 4 ইয়াতে আছে। মোক এটা পিক আপ লোকেশ্যনত গৈ আছোঁ। আজিৰ দিনটোত মানে পুৰা ৰাস্তাই খালী আছে, দেখিছেনে? ঈদৰ কাৰণে মানুহবিলাকে নাই, এই ৰাস্তাই খালী। যেতিয়াই বুকিং পাৰোঁ এনেকুৱা এটা পৰিস্থিতি পাওঁৱে চাওকচোন। মানে মই যিমানকেইটা বুকিং লৈছোঁ, খালি পানীৰ মাজেদি যাবইলগীয়া হয় প্ৰতিদিনে। আজি আকৌ পানীৰ মাজত এইটো বশিষ্ঠপুৰ বাইলেন নম্বৰ 4। এইবিলাক ইমান ডাঙৰ ডাঙৰ বিল্ডিং আছে, কিন্তু ৰাস্তাটো এনেকুৱা। পিক আপ লোকেশ্যন আহি পাইছোঁহি, আৰু এখন অটো গৈছে চাওকচোন। এখন অটো মানে যেনে তেনে গৈছে আৰু। এতিয়াও পানী গোটেই ৰাস্তাটো। তো সেই ড্ৰপ কৰালোঁ, আৰু 92 হ'ল বিল। মানে ৱেইটিং চাৰ্জ লাগি গ'ল, আৰু কাষ্টমাৰজনে 100 টকা দি গ'ল। আদিত্য গেষ্ট হাউচ ইয়াতে আহি ড্ৰপ কৰালোঁ। এইটো ৱায়াৰলেছৰ ৰাস্তা হয়, ইয়াতে ড্ৰপ কৰাইছোঁ। ভাত পানী খাই ওলাই আহিছোঁ, অলপ ৰেপিড' চলাওঁগৈ। এতিয়া বুকিং এটা লাগিছে, আপোনাৰ লোকেশ্যনতে আছোঁ, সেইটো চাই লওক। বৰ্তমান ইয়াৰ লোকেশ্যনতে আছোঁ, ইয়াতে আছোঁ। ভাড়াটো ড্ৰপ কৰালোঁ। এইটো বেলতলা তিনিআলিৰ ওচৰতে নামিছে। এইটো ইয়াতে মই পালোঁ 86, আৰু নেক্সট বুকিং লাগি আছে, খানাপাৰা যাব, তাতে গৈ আছোঁ পিক আপ কৰিবলৈ। বুকিং আহিছে আপোনাৰ ছাৰ্ভেৰ পৰা, তাতে পিক আপ লোকেশ্যনতে আছোঁ। এইটো পিক আপ লোকেশ্যন, ইয়াৰ পৰাই যাব ধৰি লওক। মই ইয়াত আহি ৰৈ আছোঁ। ড্ৰপটো GNRC দেখাইছে, এতিয়া কোনখন গম পোৱা নাই। ড্ৰপ কৰিলে দেখাই আছোঁ মই। আহি পেলাই ইয়াত GNRC এইটো ড্ৰপ কৰালোঁ। এইটো GNRC ড্ৰপ কৰালোঁ, 96 পালোঁ দিয়ক। আৰু বুকিং আহিছে, এতিয়া একচেপ্ট কৰিছিলোঁ, কেঞ্চেল। যদিও ঈদ, কিন্তু ভাড়াখিনি ধুনীয়া দি আছে। মানে গাড়ীবিলাক কম আছে, যিমান মানুহ আছিল চব ঘৰে ঘৰে গ'ল। এতিয়া ভাড়াটো কুইক আহি আছে, কিন্তু
চাৰ্জটো ভাল দিছে, চব 16 টকা 20 টকা চাৰ্জ দি আছে, সেইটো কাৰণে ভাল হৈছে। 6টা বজালৈকে মিনিমাম হ'ব আৰু 1000-1500 টকা। ঠিক আছে, বুকিং লাগিছিল, মই একচেপ্ট কৰিলোঁ। তো GNRCতে আছিল, GNRCৰ পৰা সৰুমতৰীয়া মানে 1.2 কিলোমিটাৰ হ'ব। তাৰ পৰা ড্ৰপ কৰালোঁ, 107 টকা পালোঁ। ওচৰতে ভালেই হৈছে, 107 টকা পাইছোঁ। তাৰমানে চাৰ্জটো দি আছে না এক্সট্ৰা, সেইটো কাৰণে 107 টকা হৈছে। এনেইতো 80 টকাও হয়, 80 টকা মানে হ'লহেঁতেন। আৰু বুকিং লৈ আহিছিলোঁ, 96 হৈছে। মানে আহিছে ডাউন টাউন হস্পিটেলৰ পৰা। বুক কৰিছোঁ এইটো IIBM জয়ানগৰ চাৰিআলি পলৰ ভিতৰত। 96 হৈছে, 120 দিছে, ভালেই দিছে আৰু। এটা বুকিং লৈ আহিছিলোঁ এই মানুহ ঘৰত। দুটা ছোৱালী আহিছে, ছোৱালীটো আহি ড্ৰপ কৰালোঁ বেলতলা বজাৰৰ পৰা, আহি পেলাই ড্ৰপ কৰালোঁ বখৰাপাৰা। 96 হৈছে, 100 দি থৈ গৈছে। কি কাৰণে হৈছে নাজানো, দিছে আৰু ভাল। আজি ভিডিঅ' বনাব টাইম নাই, মানে বেক টু বেক বুকিং আহি আছে, একচেপ্ট কৰি আছোঁ, ড্ৰপ কৰিছোঁ, পিক আপ কৰিছোঁ, ড্ৰপ কৰিছোঁ। মানে ৰখিব টাইম হোৱা নাই, মই সেইকাৰণে ভিডিঅ' বনাবই নহ'ল। মানে বেক টু বেক হৈছে কাৰণে টাইম নহ'ল, উপায় নাই। আৰু মই যিখিনি বুকিং কৰিছোঁ স্ক্ৰীনশ্বট মাৰিছোঁ, সেইখিনিকে দেখাই দিম, চাই ল'ব। এটা ভাড়ালৈ আহিলোঁ, আপোনাৰ চিটি ৱায়াৰলেছৰ পৰা আহিছে। চিটি চেণ্টাৰ নেপাওঁতে নামিছে, 110 টকা হ'ল, সেইটো ড্ৰপ কৰালোঁ। আৰু ইমান বুকিং আজি মানে একচেপ্ট কৰি পেলাই ভাগৰি গৈছোঁ, সেইটো কাৰণে ভাবিছোঁ অলপ টাইম ৰেষ্ট কৰোঁ, তাৰপিছত আকৌ অনলাইন আহিম। ইমানেই ভাড়া আজি ভাল লাগি গৈছে ভাড়া মাৰি। বৰ্তমানলৈকে মই মানে ভিডিঅ' কৰিব নাপালোঁ, মানে ইমানেই ভাড়া বেক টু বেক এতিয়া ভাড়া আহি আছে। নাযাওঁ দে, ভাড়া আহিছে মানে টাইম নাইকিয়া, সেইটো কাৰণে ভিডিঅ' কৰা নাই। আৰু মই দিনটোত আজি অফলাইন ভাড়া মাৰিলোঁ 350 টকা। তাৰপিছত মানে দিনটো চলোৱা নাই, ৰাতিপুৱা 1 ঘণ্টা আৰু এতিয়া চলাইছোঁ 2 ঘণ্টা 3 ঘণ্টা, 4 ঘণ্টাত অফলাইনত 350 আৰু অনলাইনত 1550 টকামান হ'ব। মই স্ক্ৰীণত লগাই দিম। ইমানখিনি কালেকশ্যন কৰিলোঁ আজি 4 ঘণ্টাত। মানে ঈদৰ কাৰণে যিকেইটা ড্ৰাইভাৰ আছিল, মানে ড্ৰাইভাৰকেইটা নাই না, আৰু গাড়ীটো কম আছে, সেইকাৰণে গাড়ী চলাই ভাল লাগিল। যি নহওক, এতিয়া ভাবিছোঁ 6টাই বাজিছে, মই ৰুমত যামগৈ। মই এতিয়া আছোঁ হাইৱেত, মানে মই ৰুমত যাব ওলাইছোঁ। হাইৱে মানে অলপ অলপ আন্ধাৰ হৈছে, তো হাইৱেতে আছোঁ, এইটো মেইন হাইৱে হয়। ভাবিছোঁ এতিয়া কালিলৈ গাড়ী চলাওঁ নচলাওঁ তাকে ভাবি আছোঁ। যদি চলাওঁ, কালিলৈ কিবা এটা আপোনাৰ চেলেঞ্জ ল'ম, আৰু সেই চেলেঞ্জটো মই কমপ্লিট কৰিব চাম, কাৰণ এইকেইদিন চেলেঞ্জ লোৱা নাই। মানে বুকিংটো বেক টু বেক আহি আছে না, কাইলৈ আনকমন এটা চেলেঞ্জ ল'ম, চাই থাকিম। গাইজ, ইলেক্ট্ৰিক গাড়ীয়ে বহুত উপকাৰ কৰে, বহুত জেগাত যাব পাৰি। মানুহে পেট্ৰলতো যোৱাতকৈ আৰু আজিকালি যি দাম বাঢ়িছে তেলৰ, পাৰিলে ইলেক্ট্ৰিক অটো, ইলেক্ট্ৰিক বাইক, ইলেক্ট্ৰিক স্কুটি পায় আজিকালি, এইবিলাক ল'ব চাওক, কাৰণ বহুত ফাইদা আছে। যদি অটো এখন লয়, মানুহে ভাবে যে কেনেকুৱা হ'ব, বহুত ধুনীয়া আছে। চাই লওক মোৰ অটোখন।